মই এটা পথৰ ওপৰত আছো যিটো পথে এতিয়া জলাকলা হৈছে মৰিগাঁও এটা অঞ্চলক গতিকে মই সেইটো পথত আছো যিটো পথৰ দুৰৱস্থা আপোনালোকে দেখিলে আপোনালোকৰ চকু কপালত উঠিব আপোনালোকে যদি চাই এয়া হৈছে মৰিগাঁও মৰাকলং আৰু মৰাকলঙৰ পথছোৱা এনেদৰে এক পথাৰলৈ ৰূপান্তৰ হৈছে মই দৰ্শকসকলক দেখুৱাইছো এয়া হৈছে এটা পথ আৰু এই পথেদি নিতৌ অহা যোৱা কৰে শ ছাত্ৰ ছাত্ৰী মৰিগাঁও কলেজ মৰিগাঁও মহাবিদ্যালয়ৰ পৰা আদি কৰি বহু ছাত্ৰ ছাত্ৰী এই পথেৰে অহা যোৱা কৰে কিন্তু এই পথৰ অৱস্থা এতিয়া তেনেই তথৈবচ হৈছে এখন গাড়ী নচলে এখন অটো ৰিক্সা নচলে এখন চাইকেল নচলে তেনেদৰে যাতায়াত অব্যাহত ৰাখিছে এই মৰাকলংবাসী ৰাইজে গতিকে আইতা আছে মই আইতাৰ পৰা জানিব বিচাৰিম আপুনি সদায় ইফালে অহা যোৱা কৰে কৰো ৰাস্তাটো বেয়া আহিব নোৱাৰো লাখুটি এডাল লৈ চাপৰি যেনে তেনে পাৰ হওঁ আৰু লগতে নাতি সোপা ল'ৰা ছোৱালীবিলাক কলেজলৈ যায় স্কুললৈ যায় সিহঁতে পৰি চকুৰ আগতে যায় বেয়া লাগে হেৰিকে বোলে তাৰ ভিতৰতো ৰোগী যাবলৈ কোনো গাড়ী সোমাব নোৱাৰে টুমটুম সোমাব নোৱাৰে কত ৰোগী ঘৰতে পৰি থকা হৈছে এনেকুৱা অসুবিধাত মানে আমি ভুক্তভোগী কৰি থাকিবলগীয়া হৈছে আৰু কাৰণ ৰাস্তাটো ইলেকশ্যন আহিলে মিটিং বহুৱাই দি ৰাস্তাটো দিম বুলি কয় কিন্তু ইলেকশ্যনত জিকাৰ পিছত আৰু যোৱাৰ পিছত আৰু ৰাস্তাও নাই MLA মিনিষ্টাৰকো দেখা নাপাওঁ আৰু এনেকুৱা পৰিৱেশ হৈছে আনকি ৰামাদেৱেও ক'লে পৱন মান্তাও ক'লে এতিয়া মানে কোনোফালে ৰাস্তা নাই বাইদেউ কি ক'ব গোটেই ৰাস্তাটো অৱস্থা অত্যন্ত বেয়া এই ৰাস্তাটো মানে মুঠতে অত্যন্ত বেয়া আমাৰ এই অঞ্চলটোৰ নিচিনা পিছপৰা অঞ্চল মানে নাই কোনো MLA মৰিগাঁও গাতে লাগি আছে কাউন্সিলৰ গাতে লাগি আছো আমি এইখন কাউন্সিল আমি গাতে লাগি আছো সদায় এঙামুৰি মাৰিলেই পাওঁ হাঁচি এটা মাৰিলেও শুনে সেই কাউন্সিল থাকোঁতে আজি আমাৰ এই অৱস্থা আমি কোনো ধৰণৰ সুবিধা নাপাওঁ তাৰমানে আৰু তেওঁলোকে দেখা নাপায় চকু মেলি এতিয়া আমাক সুবিধা লাগে এইখিনি আমাক কৰি দিব লাগে এই বিষয়টোত আমি মানে খুব লাগি আছো উঠি পৰি তেওঁলোকক মাতিয়ে নিদিওঁ আমাদেৰি এনেকুৱা অৱস্থাত দেখাইছো আৰু কোনো নাই অৰুণোদয় নাই একো মহিলাসকলক কোনো মানে সুবিধা আমাৰ নাই মহিলাখিনি এনেকুৱা আমাৰ দুখীয়া মহিলা কাম কাজ কৰি লোকৰ পথাৰ কৰি ভাত খাবলগীয়া হৈছে কিন্তু অৰুণোদয় নাই আমাক কোনো অৰুণোদয় আঁচনি নাই আৰু ৰাস্তাটো এয়া অৱস্থা এতিয়া তেনেকে আমি ইয়াত বাস কৰি খাই থাকিম এই ওচৰতে কাউন্সিলখন গাতে লাগি আছে গতিকে এনেদৰে তেখেতসকলে জীয়াতু ভুগি আহিছে আৰু এয়াই হৈছে অসমৰ প্ৰকৃত উন্নয়নৰ ছবি এটা উন্নয়নৰ ফফুলা স্বৰূপ বুলি ক'ব লাগিব এনেদৰে তেখেতসকল যাতায়াত অব্যাহত ৰাখিছে নিতৌ কাৰণ এই পথেৰে বহু লোক অহা যোৱা কৰে ৰাস্তাটো ভাল কৰি দিলে হ'ল এতিয়া কিনো কম এতিয়া মানে ৰাস্তাটো বহুত বোকা হৈ আছে মানে কালি দুটা পইচা হাত ভাঙিছে যে মানে আমাৰ ৰাস্তাটো ভাল কৰি দিলে হ'ল বৰঘাট 2 নং মৰাকলং বৰঘাট মানে এইটো চাইডে বৰঘাট এইখিনি মানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা